পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে প্ৰক্ৰিয়াকৈ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা ইতিমধ্যে চৰ্চা চলি আছে। এই ক্ষেত্ৰত আপুনি দলৰ এগৰাকী বিধায়ক হিচাপে কি ক'ব? পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত ইতিমধ্যে আমি আমাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ যিখিনি পঞ্চায়ত নিৰ্বাচন হ'ব সেইসমূহত ইতিমধ্যে আমাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আমি প্ৰস্তুতি চলাইছোঁ। আমাৰ সাংগঠনিক ক্ৰিয়া অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। যোৱাকালি আমাৰ ভাতৃভগ্নী সংগঠনৰো আমাৰ সভা অনুষ্ঠিত হৈছিল আৰু আমি ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি সকলো প্ৰস্তুতি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। এক প্ৰকাৰে ক'ব পাৰি নেকি যে অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন অকলে খেলিব? নিশ্চয়। যদি বিজেপিয়ে যদি অকলশৰীয়াকৈ নিৰ্বাচন খেলে তেতিয়াহ'লেতো আমিও অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব আৰু আমি এককভাৱে খেলাৰ কাৰণেই ইতিমধ্যে আমি সকলো প্ৰস্তুতি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। কাৰণ বিগত যি পঞ্চায়ত নিৰ্বাচন আছিল, বিগত পঞ্চায়ত নিৰ্বাচনো আমি এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ে এটাও চৰ্চা চলি আছে, আপোনাৰ নামটো তাতে আছে, এই ক্ষেত্ৰত কি ক'ব? সেইটো এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ এটা নিজস্ব এখতিয়াৰৰ ভিতৰত, গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কি সিদ্ধান্ত লয় মই অৱগত নহয়, গতিকে দেখা যাওক। অসম গণ পৰিষদ দলে এটা মন্ত্ৰিত্ব পূৰ্বৰ পৰা দাবী কৰি আছে, এই ক্ষেত্ৰত দলৰ স্থিতি কি বৰ্তমান? মই ভাবোঁ যে আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমি যিহেতু মিত্ৰজোঁটত আছোঁ, গতিকে এগৰাকী মন্ত্ৰী আমাৰ অসম গণ পৰিষদ দলক যদি মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰে তেতিয়াহ'লে মই ভাবোঁ ভাল হ'ব, আমাৰ মিত্ৰতাটো যথেষ্ট শক্তিশালী হ'ব। গতিকে সেই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে চাব। নিশ্চয় আমাৰ অসম গণ পৰিষদ দলক আগন্তুক যি মন্ত্ৰীসভাৰ সাল সলনি হ'ব, নিশ্চয় এই ক্ষেত্ৰত তেওঁ চিন্তা কৰিব। বৰপেটা বিধানসভা যিটো সমষ্টি তাত লৈ আপোনালোকৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিবা সংঘাত বৰ্তমান সৃষ্টি হৈছে নেকি? বৰপেটাৰ বঙাইগাঁৱত আমাৰ যিহেতু ফণীভূষণ চৌধুৰী লোকসভালৈ নিৰ্বাচিত হৈছে, গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ যে ইতিমধ্যে যোৱাকালি আমাৰ মাননীয় সভাপতিও UPPLৰ কোকৰাঝাৰৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ বঙাইগাঁৱতো আমাৰ কৰ্মীসকলক সাক্ষাৎ কৰি আহিছে। মই ভাবোঁ যে তাত কোনো ধৰণৰ তেনেধৰণৰ মতানৈক্যৰ সৃষ্টি নহয়।